ভাগৱত গ্ৰন্থত প্ৰভু ভগৱন্তৰ নাম গংগাজলৰ বিষয়ে ক'লে মহাদেৱ শংকৰে 10জন প্ৰচেতকৰ সন্মুখত মহাদেৱ শিৱ শংকৰৰ 10জন শিষ্য আছিল প্ৰাচীন বুঢ়ী ৰজাৰ 10জন ল'ৰা যাক 10 প্ৰচেতক বুলি কয় এই 10জন প্ৰচেতকৰ আগত মহাদেৱ শংকৰে নামৰ মহিমা কি বুলি ক'লে মন কৰিব লগা ইৰাম যদ্যপি ক্ষণিকয়িতো দেহামনুষ্যৰ ইৰামক ভজিয়া হুৱে অজৰ হি প্ৰচেতক উপাসকল হয় হয় মানুহৰ জীৱন যদি ক্ষণস্থায়ী জীৱন যদ্যপি ক্ষণিকয়িতো দেহা মনুষ্যৰ তথাপিতো ৰামক যদি শৰণ লয় ৰামক যদি ভজে ৰামকো ভজিয়া হয় হেনো অজৰ অমৰ এই ৰাম 10 প্ৰচেতাৰ আগে কহিলন্ত নাহিকে ভজন্তা দেৱ ৰামতয় পৰ হে প্ৰচেতক ৰামৰ বাহিৰে কৃষ্ণৰ বাহিৰে আমাৰ ভজনীয় দেৱ আন কোনো নাই এনেহেন মহামহিমাযুক্ত প্ৰভু ৰামচন্দ্ৰৰ নাম গংগাজলত আমি দৈনন্দিন জীৱনত যদি এবাৰ স্নান কৰা আমি প্ৰয়াস কৰোঁ অভ্যাস কৰোঁ এই অভ্যাসটোৱে আমাৰ জীৱন সন্ধিয়া বেলা কিন্তু বহুত কৃপা কৰি দিব সেইকাৰণে আমি অভ্যাস কৰিব লাগিব শ্ৰেয়ুহি জ্ঞানম ধ্যাসাস জ্ঞানাধ্যানম বিশিষ্যতে ধ্যানাদ কৰ্ম ফল ত্যাগাস ত্যাগাস শান্তিৰনন্তৰম এই কথাটো কৈছে শ্ৰেয়ুহি জ্ঞানম ধ্যাসাস মই কিমান ৰামায়ণ জানিলো সেইটো আচল কথা নহয় মই কিমান ভাগৱত জানিলো ক'ব পাৰিলো সেইটো বিশেষ কথা নহয় মই কিমান শাস্ত্ৰত পাণ্ডিত্য আছে এইবোৰ একেবাৰে অনৰ্থক কথা আচল কথা কোনটো যিমান কোনে ভাগৱত জানিলো যিমান কোনে ৰামায়ণ বুজি পালো এই বুজি পোৱা অকণমানকে যদি নিজৰ জীৱনত অভ্যাস কৰিবলৈ যত্নপৰ হলো তেতিয়াহ'লে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰামায়ণ বিদগ্ধ পণ্ডিতজনতকৈ অকণমান বুজি পাই তাকে জীৱনত প্ৰয়োগ কৰা অভ্যাস কৰা মানুহজনে বেছি শ্ৰেষ্ঠ বুলি কৈছে আনহাতে ৰামায়ণ পঢ়ি আদায় কৰি দিলো ভাৰত পঢ়ি আদায় কৰি দিলো ভাগৱত পঢ়ি আদায় কৰি দিলো কিন্তু তাৰ গৰ্ভাংশৰ এটাও কথা মনত নাই ৰামায়ণ পঢ়ি আদায় হ'ল বোলে কিতাপ মতা না মাইকি বাৰু কোৱাচোন কি বুলি কওঁ গতিকে উৰেটো জীৱন ৰামায়ণ পঢ়িলো উৰেটো জীৱন ভাৰত পঢ়িলো ভাগৱত পঢ়িলো কিন্তু আমাৰ সেইটোৱেই গত হৈছে যাৰ কাৰণে নেকি বহাৰপুৰ মাধৱ গুৰুজনে কি বুলি কৈছে ওৰাম শপত ব্ৰহ্মণ পাৰ ভৈল যিটো ৰামত ভকতি নাই তাৰ মাত্ৰ শ্ৰম শ্ৰমে মাত্ৰ ফল যেন ৰাখে বাজি গাই যেনেকৈ গাখীৰ খোৱাৰ আশাত পোৱালি জন্ম দিব নোৱাৰা গাই এজনী বাজি গাই এজনী পুহি থাকি যেনেকে কষ্টহে হয় আজিকালি এজনী গাই পোহা মানে কিমান কষ্ট মানে বাৰু এই অনৰ্থক কষ্টটো হ'ব যদি 4 বেদ 14 শাস্ত্ৰত পাৰগত হলো ৰামায়ণতো পাৰগত হলো ভাৰত পুৰাণ ভাগৱত সকলোতে পাৰগত কিন্তু ৰামত হলে ভক্তি নাই কৃষ্ণত হলে ভক্তি নাই
তে ভক্তি কি বস্তু ভক্তি আমাৰ জীৱনৰ কেইভাগমান বস্তু উপলব্ধিৰহে বস্তু তাক কোনো চুই মেলি দেখুৱাই দিব পৰা বস্তু নহয় যেনেকে ও ৰাম শৰণ ভজন ভক্তি বেদান্তৰ বাজ বিচাৰিলে পাই তাংক হৃদয়ৰ মাজ বোলে বাপ শৰণ ল'লেনে ল'লো নহয় আমাৰ কৃপালু গুৰুজনে বৰগীতৰ আধাৰ এটা শৰণ ল'বলৈ কাহিনী পাই কৈ থৈ গ'ল কেলে নল'ম সত্য ৰামৰ চৰণত শৰণ ল'লো নহ'লে বাৰু তিনি শপত খাই ৰামৰ চৰণত শৰণ লৈছো শৰণ ল'লো ভজন ভাগ আকা ভজনো লোৱা হ'ল তেতিয়াহ'লে বাপ ভক্তি কৰে ভক্তি পুৱা গধূলি মই গোসাঁই ঘৰত বন্তি গছটো নজলকা ওলাই নাযাওঁ বাপ এই মিটাৰটো আনকচোন এই বাপৰ শৰণ ভজন ভকতি কিমান হৈছে চাওঁ জোখটো মাৰি এই বুলি মোৰ বুকুত মিটাৰটো লগাই আপোনাৰ বুকুত মানে মিটাৰটো লগাই শৰণ কিমান হ'ল ভজন কিমান হ'ল ভকতি আপোনাৰ কিমান আছে কোনো উত্তৰ উলিয়াব নোৱাৰে ক'ৰ বস্তু শাস্ত্ৰত বিচাৰিলে পাব নেকি নাই হয় নামঘোষাত আছে শৰণ হয় ভজন আছে হয় কাকুতি মিনতি ভকতি সকলো আছে নামঘোষা গ্ৰন্থত কিন্তু গ্ৰন্থতহে আছে যদি আমাৰ হৃদয়ত যদি আমি কোনোদিন তাক সম্বন্ধন নকৰোঁ তেতিয়াহ'লে এই গ্ৰন্থৰ নামঘোষাৰ শৰণ নামঘোষাতে থাকিব নামঘোষাৰ ভজন নামঘোষাৰ কাকুতি মিনতি প্ৰাৰ্থনা ভকতি নামঘোষাতে থাকিব আমি বহুত শাস্ত্ৰ জনাৰ কোনো প্ৰয়োজন নাই ও নলাগে দেৱদী জহৰি হুইবে নলাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিবে তপ জপ যজ্ঞ দান সহবে বীৰম বন কেৱলে ভক্তিতে তুষ্ট হন্ত নাৰায়ণ ইমান বেছি জানি তাৰ কোনো দৰকাৰ নাই ইমান বেছি পঢ়িলো সেইটো কোনো দৰকাৰ নাই যিমানজন পঢ়িলো যিমানজন মই শুনিলো যি শুনিলো সেই শুনাটো আমাৰ জীৱনত প্ৰয়োগ কৰাৰ অভ্যাস কৰাটো এই বহু শাস্ত্ৰ জনা মানুহজনতকৈ অকণমান শুনিলে তাকে বাৰম্বাৰ জীৱনত ৰাম নাম গংগা জল স্নান কৰাত লাগিব সদায় এহাতেদি নদীত জাবুৰ মাৰি বাহ্যিক খৰিটো এহাতেদি টিউবেলৰ পৰা ফিল্টাৰ কৰি থোৱা পানী বাল্টি মূৰত ঢালি খৰিটোক স্নান কৰাৰ যি কৰ্ম ঠিক তেনেধৰণে নাম গংগা জলেৰে সৈতে হৃদয়খন চাফা কৰাটো যদি দৈনন্দিন জীৱনৰ নিত্য কৰ্ম হিচাপে যদি অভ্যাস কৰা হ'ল আখৰা কৰা হ'ল এনে এটা শুভদিন শুভক্ষণ আহিব যিটো দিনত আপুনি বাহ্যিক জল ধাৰণে আপোনাৰ শৰীৰটো পখলাৰ লগে লগে ধোৱাৰ লগে লগে নাম গংগা জলেৰে আপোনাৰ আভ্যন্তৰীণ চলাটো শুদ্ধ কৰা হৈ যাব আৰু প্ৰভু ভগৱন্তৰ কৃপাত পৰম মংগল পৰম গতি সমস্তজনৰ সম্ভৱ হৈ যাব ও ৰাম শুনা সৰ্বজন আবে ৰামৰ চৰিত্ৰ ও মহন্তৰ মুখে আৰ
স্বাদলৱানিত শুনা সৰ্বজন আবে ৰামৰ চৰিত্ৰ কাৰ ওচৰত শুনিব আপোনাৰ খবৰ ওচৰত মহন্তৰ মুখাৰ স্বাদলৱানিত মানে সদায় ৰামচন্দ্ৰৰ গুঞ্জ হে শুনা সৰ্বজন ৰামৰ চৰিত্ৰ কাৰ সংগত শুনিব লাগে ভকতৰ সংগত মহন্তৰ সংগ ভকত সমস্তকে গুৰু পদত প্ৰতিষ্ঠিত কৰা হৈছে এতিয়া আপোনাৰ হাততে গুৰু ৰূপত ৰূপায়িত কৰিছে এ ৰাম যাবে গুৰু মুখে কথা নুশুনে সতত ও তাৱত ভকতি জানা নোহে পুৰুষত মানে জীৱত আমাৰ জীৱই তেতিয়ালৈকে ভকতি লাভ কৰিব নোৱাৰে জীৱই তেতিয়ালৈকে ভকতীয়া হ'ব নোৱাৰে যেতি পৰ্যন্ত আপোনাৰ খবৰ আশ্ৰয় গ্ৰহণ কৰি আপোনাৰ খবৰ জৰিয়তে ৰামৰ গুণ যশত ৰমমান হ'ব নোৱাৰে তেতিয়ালৈকে জীৱ ভকতীয়া নহ'ব জীৱত ভকতি নহ'ব তেতিয়ালৈকে ৰামচন্দ্ৰত ভকতি হ'বৰ কাৰণে ই ৰাম কৰ্ণপথে ভকতৰ পক্ষী হৃদয়ত স্থিত হুৱে ৰাম গয়া হৃদয় পদ্মত এৰা যত দুৰ্বাসনা সংহ ৰণত ভকতৰ সাধনা দূৰ কৰিয়া মনৰ কথায়েহে কৰ্ণৰ দ্বাৰা চেতনালভাৱে তেৱেহে ভজিবে পাৰে ৰামৰ পাৱে অৰ্থাৎ ভগৱন্তৰ একান্ত ভকত সমস্ত আপোনাক মহামহন্তৰ শ্ৰীমুখে যিমান পৰিমাণে আমি কৰ্ণৰ নাম গংগাজল হৃদিগত কৰিব পাৰিম সিমান পৰিমাণে নাম প্ৰৱেশ হোৱাৰ লগে লগে ৰামো কৃষ্ণও আপোনাৰ মোৰ কৰ্ণৰ দ্বাৰেদি হৃদিগত হৈ যাব স্থিত হুৱে ৰাম গয়া স্থিত হুৱে হৰি গয়া হৃদয় পদ্মত আপোনাৰ মোৰ হৃদি পদ্মত মানে ঈশ্বৰ ৰামচন্দ্ৰ ভগৱান কৃষ্ণ আসনাধিষ্ঠ হ'ব তেতিয়াহ'লে তাৰ আগত আমি জ্বৰ আছিলো নেকি আমাৰ হৃদয়বিলাকত আমাৰ সমস্ত মানুহৰ হৃদয়ত হৰি ঈশ্বৰ নাছিল নেকি আছিলে তাৰ আগৰ পৰা আছিলে কিন্তু সাক্ষী ৰূপতহে আছিল সেইকাৰণে বহাৰটোৰ মানুহ গুৰুজনাই প্ৰাৰ্থনা জনাইছে ও ৰাম তুমি সৰ্বসাক্ষী আত্মা ঋষিকেশ জানাহা মোৰ চিত্তক তুমি আমাৰ সকলোৰে হৃদয়ত সাক্ষী ৰূপত তুমি বিৰাজমান হৈ আছা যেনেকৈ সাক্ষীৰ সন্মুখত আমি লুকুৱাব নোৱাৰো সাক্ষীয়ে দেখিয়ে থাকিব পাৰে ঠিক তেনেকৈ তুমি আমাৰ সৰ্বত্ৰ কামনা ভাৱনা আমাৰ সৰ্বত্ৰ প্ৰকাৰৰ কাৰুকাৰ্য মই কাৰোবাক লুকুৱাব পাৰিছো মই ঈশ্বৰকো ভাণ্ডৱ কৰিবলৈ যত্ন কৰিব পাৰো কিন্তু তাৰ অৰ্থ নহয় ঈশ্বৰে গম নাপালে ঈশ্বৰে কিন্তু মোৰ গোটেইবিলাক দেখি আছে ৰামে আমাৰ হৃদয়ত থাকি কেনেকৈ দেখে বহাৰটোৰ মানুহ গুৰুজনাই ক'লে ই ৰাম মই তোমাক ভাণ্ডো তুমি মোক ভাণ্ডাই
শ্ৰদ্ধয় সাক্ষী ক ভান্দিবে কোনয়ো পাই। মই আপোনাক ক'ব পাৰোঁ, আপুনিও মোক ক'ব পাৰে, কিন্তু আপোনাৰ হৃদয়ত থকা মোৰ হৃদয়ত থকা 14জন সাক্ষীক কোনে লুকুৱাব? সেইকাৰণে সিদ্ধান্ত দিছে গুৰুজনে কি বুলি কৈছে, এ ৰাম হৰি পদে ধৰ অন্যায় নকৰ, এ ৰাম ৰাম পদে ধৰ অন্যায় নকৰ, দুৰ্জন মন পামৰ, শ্ৰদ্ধ সাক্ষী সমে হিয়াৰ ভিতৰে আছে দেৱ দণ্ড ধৰ। মই আপোনাক লুকুৱাব পাৰোঁ, আপুনি মোক লুকুৱাব পাৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মোক কোনেও নেদেখিলে। মোৰ এই দেহৰূপী আদালতখনত আমাৰ শৰীৰটো মানে এখন আদালত। যেনেকৈ আমাৰ শিৱসাগৰ আদালতত কোৰ্টত এজন বিচাৰপতি বহি থাকে, আৰু সেই বিচাৰপতিজনে মন গ'ল বুলিয়ে জাকে তাকে কিবা কেছ এটা পালোঁ বুলিয়ে শাস্তি দণ্ড দিব নোৱাৰে। সাক্ষীক মাতিব যে আপোনাৰ সাক্ষী আছে নাই? বোলে আছে ছাৰ। আপুনি অহা তাৰিখত সাক্ষী আনিব পাৰিব? বোলে পাৰিম। সাক্ষী লৈ যদি যায় তেতিয়া সাক্ষীক সুধিব, হেৰি নহয় এখেতৰ এই কথাটো আপুনি কি জানে কওক। সাক্ষী সাক্ষৰ লৈহে দণ্ডাধীশে দণ্ড দিয়ে যিদৰে, ঠিক তেনেকে আমাৰ দেহৰূপী আদালতখনত 14জন সাক্ষী আছে। চকুত আদিত্য, মুখত বহ্নি, ভুজত ইন্দ্ৰ, কৰ্ণত দিশ, ছালত বায়ু, নাকত অশ্বিনী কুমাৰ, জিভাত বৰুণ, এই ধৰণে একেবাৰে পদলৈকে 14 স্থানত 14জন দেৱতা শক্তি বিৰাজমান হৈ আছে। এই দেৱতা শক্তিসমূহৰ সাক্ষৰ লৈ আমাৰ হৃদি পদ্মত বিৰাজমান হৈ থকা ৰামৰ নিৰ্দেশনা হৈ যাব যে কি শাস্তি ভুগিব লাগিব, পৰম গতি হ'বনে নে শাস্তি হ'ব। ৰাম নামৰ ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নামৰ কিন্তু মহামহিমা ইমান মহান। আপুনি জানিয়ে পাপ কৰক বা নাজানিয়ে কৰক, যি কাৰণতে নহওক লাগিলে আমি মানুহ মাত্ৰে পাপত মগ্ন হৈছোৱে। জন্মে জন্মান্তৰ ৰাখি ৰাখি পাপ সমস্ত ভঞ্জন কৰাৰ একমাত্ৰ উপায় হ'ল প্ৰভু ভগৱন্তৰ ৰাম নাম, কৃষ্ণ নাম। এনেহেন নাম ভক্তি ৰত্নাৱলী গ্ৰন্থ ভাগত ৰাম নাম কৃষ্ণ নামৰ মহিমাৰ সম্পৰ্কত দুলৰী চন্দত এনেধৰণে কৈছে যে এনেহেন নাম যদি সমস্ত পাপৰ একমাত্ৰ মহামহৌষধ হয়, তেতিয়াহ'লে নাম সকলোৱে জানিব লাগিছিল, নাম সকলোৱে গুৰুত্ব দিব লাগিছিল, সকলোৱে ৰামচন্দ্ৰৰ চৰণত শৰণাপন্ন হ'ব লাগিছিল, ভগৱান কৃষ্ণ গোসাঁই চৰণত আশ্ৰিত হ'ব লাগিছিল। কিয় নহয়? নামৰ মহিমাৰ সম্পৰ্কত বিষ্ণু পাৰিষদ 4জনে বিষ্ণুৰ দূত 3জনৰ আগত কি বুলি ক'লে মন কৰিব লাগে। এ ৰাম নাম নকৈবাৰ আৰু অভিপ্ৰায়, শুনিলি সমস্ত নামৰ মহিমা, জানিল মাত্ৰকে জগত হৈব মুকুত। ৰাম নামৰ মহিমা, কৃষ্ণ নামৰ মহিমা সকলোৱে বুজি নাপায়। আৰু এটা অভিপ্ৰায় আছে, যদি সকলোৱে বুজি পাই যায়
তেতিয়াহ'লে জগতত যমৰ দৰবাৰ চিৰদিনৰ কাৰণে বন্ধ হৈ যাব। যাই নহওক ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নাম ৰাম নাম আমাৰ যদি হৃদয়ত আমি সদা সৰ্বদাই নাম নিজৰা নাম গংগা জলত যদি আমি স্নান কৰাটো আমাৰ দৈনন্দিন জীৱনৰ যদি আখৰা হৈ থাকে অভ্যাস হৈ থাকে তেতিয়াহ'লে আমি একো নাজানিলেও কেইটামান কথা মনত ৰাখি গ'লেই কিন্তু আমি পৰম গতি আমাৰ ইহ জনমতে হৈ যাব।